উজনি অসম বুলি ক'লে আমি যাক বুজি পাওঁ তাত 50খন আসন নাই। কিন্তু সকলোতকৈ ডাঙৰ কথা, গৌৰৱ গগৈক যদি আপোনালোকে কেতিয়াবা লগ পাই সোধে যে তিনিচুকীয়াৰ পৰা গোলাঘাটলৈ সমষ্টিকেইটাৰ নাম কৈ দিয়ক, মই 100% কনফাৰ্ম যে তেওঁ নামকেইটাও ক'ব নোৱাৰে। তেওঁ এজন হৈছে যেনেকৈ টুৰিষ্ট আহে, তেওঁ ইয়াত আহি ফুটিয়াই চাই আছে যে কিবা এটা হ'ব পাৰে নেকি। তেওঁৰ অসমৰ প্ৰতি কোনো দায়বদ্ধতাই নাই। যদি তেওঁ অসম আৰু অসমীয়াক ভাল পালে, তেওঁ এইকেইদিন কৈ আছে আমি বৰ অসম নিৰ্মাণ কৰিম। বৰ অসম নিৰ্মাণৰ প্ৰথম কণ্ডিশ্যন যে তেওঁ ল'ৰা ছোৱালী দুটাকটো অসমীয়া কৰক। তেওঁ কয় আমি বৰ অসমত সোমাব লাগে। তেতিয়া বৰ অসমত অহা মানুহখিনি এইটো নক'ব নেকি যে প্ৰথম তোমাৰ ল'ৰা ছোৱালী দুটাক অসমীয়া কৰা? যিজন মানুহৰ নিজৰ ল'ৰা ছোৱালীয়ে অসমীয়া নহয়, তেওঁ বৰ অসম নিৰ্মাণৰ নামটো কেনেকৈ ক'ব পাৰে? আৰু তেওঁৰ বৰ অসমত কোন থাকিব? মিয়াবিলাকহে থাকিব, বেলেগটো নাথাকিব। সেইকাৰণে এই মানুহজনৰ কথা গুৰুত্ব দিব নালাগে। আৰু মইতো নাভাবোঁ যে বহুত কিবা চিৰিয়াছলি তেওঁৰ কথা পাতিব লাগে। বিৰোধীত মোক মানুহে ৰাখিলেহে ৰাখিম। মানুহে মোক বিৰোধীত নাৰাখে মই কি কৰিব পাৰোঁ কওক? আজি যদি মানুহে বিজেপিক হৰুৱাই দিয়ে, জালুকবাৰীত মোক হৰুৱাই দিয়ে, মইতো বিৰোধীত থাকিম। কিন্তু মানুহে নহৰুৱাই নহয়, মানুহে বিজেপিকে জিকাব। আৰু ভগৱানৰ আশীৰ্বাদত জালুকবাৰীতো মোৰ জিকাৰ সম্ভাৱনা আছে। গতিকে গৌৰৱ গগৈয়ে এই যিটো তেওঁৰ মনৰ আশা, পাকিস্তানত গৈ কাৰোবাক প্ৰেয়াৰ কৰক গৈ, ইয়াততো নহ'ব। উজনি অসম বুলি ক'লে আমি যাক বুজি পাওঁ তাত 50খন আসন নাই। কিন্তু সকলোতকৈ ডাঙৰ কথা, গৌৰৱ গগৈক যদি আপোনালোকে কেতিয়াবা লগ পাই সোধে যে তিনিচুকীয়াৰ পৰা গোলাঘাটলৈ সমষ্টিকেইটাৰ নাম কৈ দিয়ক, মই 100% কনফাৰ্ম যে তেওঁ নামকেইটাও ক'ব নোৱাৰে। তেওঁ এজন হৈছে যেনেকৈ টুৰিষ্ট আহে, তেওঁ ইয়াত আহি ফুটিয়াই চাই আছে যে কিবা এটা হ'ব পাৰে নেকি। তেওঁৰ অসমৰ প্ৰতি কোনো দায়বদ্ধতাই নাই। যদি তেওঁ অসম আৰু অসমীয়াক ভাল পালে, তেওঁ এইকেইদিন কৈ আছে আমি বৰ অসম নিৰ্মাণ কৰিম। বৰ অসম নিৰ্মাণৰ প্ৰথম কণ্ডিশ্যন যে তেওঁ ল'ৰা ছোৱালী দুটাকটো অসমীয়া কৰক। তেওঁ কয় আমি বৰ অসমত সোমাব লাগে। তেতিয়া বৰ অসমত অহা মানুহখিনি এইটো নক'ব নেকি যে প্ৰথম তোমাৰ ল'ৰা ছোৱালী দুটাক অসমীয়া কৰা? যিজন মানুহৰ নিজৰ ল'ৰা ছোৱালীয়ে অসমীয়া নহয়, তেওঁ বৰ অসম নিৰ্মাণৰ নামটো কেনেকৈ ক'ব পাৰে? আৰু তেওঁৰ বৰ অসমত কোন থাকিব? মিয়াবিলাকহে থাকিব, বেলেগটো নাথাকিব। সেইকাৰণে এই মানুহজনৰ কথা গুৰুত্ব দিব নালাগে। আৰু মইতো নাভাবোঁ যে বহুত কিবা চিৰিয়াছলি তেওঁৰ কথা পাতিব লাগে। বিৰোধীত মোক মানুহে ৰাখিলেহে ৰাখিম। মানুহে মোক বিৰোধীত নাৰাখে মই কি কৰিব পাৰোঁ কওক? আজি যদি মানুহে বিজেপিক হৰুৱাই দিয়ে, জালুকবাৰীত মোক হৰুৱাই দিয়ে, মইতো বিৰোধীত থাকিম। কিন্তু মানুহে নহৰুৱাই নহয়, মানুহে বিজেপিকে জিকাব। আৰু ভগৱানৰ আশীৰ্বাদত জালুকবাৰীতো মোৰ জিকাৰ সম্ভাৱনা আছে। গতিকে গৌৰৱ গগৈয়ে এই যিটো তেওঁৰ মনৰ আশা, পাকিস্তানত গৈ কাৰোবাক প্ৰেয়াৰ কৰক গৈ, ইয়াততো নহ'ব।